নমস্কাৰ আমি আহি নামফাকে বুদ্ধিষ্ট মনাষ্ট্ৰীত উপস্থিত হৈছোঁ আমাৰ বাহানাস্থিত এক্সপাৰ্ট কৰে কোচিং চেণ্টাৰ তৰফৰ পৰা আমি উপস্থিত হৈছোঁ নামফাকে বুদ্ধ বিহাৰ প্ৰতিষ্ঠা হৈছিলে ১৭৫০ চনতে আমি ভিতৰ প্ৰৱেশ কৰিছোঁ সুন্দৰ পৰিৱেশ শান্ত সমাহিত পৰিৱেশ আপোনালোকে দেখিব এয়া মূল মণ্ডপ আপোনালোকে দেখিছে এয়া বৰ ধুনীয়াকৈ ৰাখিছে পিছত ইয়াত স্তূপ আছে আৰু ইয়াত আপোনালোকে দেখিছে নামফাকে বুদ্ধিষ্ট মনাষ্ট্ৰী নামফাকে নাহৰকটীয়া ডিব্ৰুগড় আছাম আমি অন্তৰ্ভাগলৈ আহিছোঁ এই মন্দিৰ ভাগত আপোনালোকে দেখা পাব এয়া বুদ্ধদেৱৰ ধ্যানমগ্ন অৱস্থাত থকা দৃশ্য আকৌ এফালে দেখিব এয়া সাহিত্য শুই আছে বিভিন্ন দৃশ্য মই দেখিব এয়া অন্তৰ্ভাগলৈ আমি আহিছোঁ এয়া বুদ্ধদেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখলৈ আহিছোঁ এটা সুন্দৰ দৃশ্য আপোনালোকে দেখিছে এয়া আজি সেৱা লৈছে এয়া শান্ত এটা পৰিৱেশ বিৰাজমান আকৌ আমি বাহিৰলৈ ওলাই আহিছোঁ মূল মন্দিৰৰ পৰা আজি প্ৰথমবাৰ আহিছে নেকি দীপম আৰু প্ৰথম আহিছোঁ আমি ঠিকেই পাইছেনে ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে সুন্দৰ পৰিৱেশ নিজান এটা পৰিৱেশ বৰ সুন্দৰ আৰু কাষতে আছে আমাৰ বুঢ়ীদিহিং নৈখন বৈ গৈছে নদীখন আছে ভাল লাগে এটা সুন্দৰ পৰিৱেশ আহি পেলাই মানে আমাৰ মন মানে পুলকিত হয় শান্ত হয় উপভোগ কৰা কৰিছোঁ শান্ত সেয়া বিদ্যুৎ আছে আমি এইফালে আহিছোঁ আমি দ্য স্তূপ ইয়াৰ কিছু দৃশ্যাংশ ইয়াত তোমাৰ দেখিবলৈ বা মূৰ্তিৰ আকাৰে ৰখা হৈছে এনেকৈ এখন ড্ৰেগন আৰ্হি আচলতে এখন নাও নিচিনা কৰি ৰাখিছে ইয়াত এই দৃশ্য আছে এয়া অন্তৰ্ভাগৰ দৃশ্য খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এনেকৈ চৌপাশৰ পৰিৱেশ আপোনালোকে চাই লওক খুব ধুনীয়াকৈ ৰাখিছে এওঁলোকে আপোনালোক ক'ৰ পৰা আহিছে নাহৰকটীয়া আপোনালোক বৌদ্ধ ধৰ্মই নেকি আপোনালোক বৌদ্ধ ধৰ্মই নেকি আপোনালোক নহয় ন অঁ ঠিক আছে এওঁলোকে উপভোগ কৰিছে এয়া চৌপাশৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ সকলোৱে শুভেচ্ছা থাকিল আপোনালোকক এই চেগতে দেখুৱাই ল'লোঁ ভিতৰৰ দৃশ্যবিলাক বৰ ধুনীয়া দেখিবলৈ চাফ চিকুণ বৌদ্ধ স্তূপ বৰ ধুনীয়াকৈ ৰাখিছে এওঁলোকে ইয়াত বিভিন্ন উৎসৱ পাৰ্বণ হৈ থাকে ৱাটাৰ ফেষ্টিভেল এটা তেনেকৈ পাতে জানিব পাৰিছোঁ ভান্তি কথা কৈছে এওঁলোকে ভান্তি হয়গৈ খুব ধুনীয়া হৈছে পৰিৱেশটো সকলোকে শুভেচ্ছা থাকিল আমি আপোনালোকক এই চেগতে দেখুৱালোঁ ধন্যবাদ সকলোকে আমি পুনৰ ঘূৰি শিৱসাগৰলৈ যাওঁগৈ ধন্যবাদ যোৰহাটলৈ যাবগৈ লাগিব